একে কথাই আমি পোনছাতি নাকচ কৰিছোঁ আৰু এনেধৰণৰ কথা বাৰ্তাবিলাক আচলতে আপোনালোকে দেখে ভিন্ন সময়ত আপোনালোকে বিগত সময়ছোৱাটো মাদক দ্ৰব্য বা ড্ৰাগছক বা ড্ৰাগছমুক্ত অসমৰ কথা কয় আমাৰ এই চৰকাৰখনে, কিন্তু তেখেতলোকে যেনেধৰণে কথাবিলাক কয়, কথা বাৰ্তাবিলাক যেনেধৰণে কয়, তেখেতলোকে কামত তেনেকৈ ধৰণৰ তেখেতলোকে সফল হ'ব পৰা নাই। আৰু যিসকল আবকাৰী বিষয়াসকল আচলতে তেখেতলোকে কলা পৰ্দা আঁৰৰ কথা এতিয়া কিছুমান থাকে, এই কলা পৰ্দা আঁৰত থাকি তেখেতলোকে নিজৰ অংকত ব্যস্ত হৈ থাকে আৰু তেখেতলোকৰ পৰ্দা আঁৰৰ মানুহ একচুৱেলি তেখেতলোকক নিয়ন্ত্ৰণ কৰি থাকে বেলেগ এজন ব্যক্তিয়ে। আচলতে তেখেতলোকক আমাৰ সন্দেহ উপজে মানে গুৱাহাটীৰ পৰা তেখেতলোকক মানে কণ্ট্ৰল ৰুমত বহি এজন ব্যক্তিয়ে যে তেখেতলোকে নিয়ন্ত্ৰণ কৰে বুলি আমাৰ অনুভৱ হৈছে। আৰু কণ্ট্ৰল ৰুমত যিজন ব্যক্তি বহি থাকে, যিজন ব্যক্তিয়ে কণ্ট্ৰল ৰুমত বহি এই যিবিলাক আমাৰ ২ নম্বৰী যিবিলাক ধান্দাসমূহক, যিবিলাক মানে ২ নম্বৰী যিবিলাক কাৰ্যবিলাকক তেখেতলোকে চলাবলৈ প্ৰশ্ৰয় দি আছে। আৰু এই যিবিলাক সমস্যাবোৰ আচলতে এই প্ৰশ্ৰয় দিয়া যিজন মূল ব্যক্তিজনে হৈছে চৰকাৰী এজন মন্ত্ৰী বা বিধায়ক বা বিষয়াসমূহ জড়িত হৈ আছে। আৰু কলা পৰ্দাৰ আঁৰত থাকি তেখেতলোকে কাম কৰিবলৈ যায়, কিন্তু ৰাইজে ইমান আজিৰ দিনত বুৰ্বক নহয়, ৰাইজে ইমান অকৰা নহয় যে আপোনালোকে কলা পৰ্দা আৰু লুকাই থাকিলেও যে ৰাইজে আপোনালোকক ধৰিব নোৱাৰিব। ৰাইজে নিশ্চয় ধৰিব পাৰিব। আপোনালোকে নিশ্চয় ডিব্ৰুগড়খনত এটা ড্ৰাগছমুক্ত অসম বুলি যেতিয়া নেকি কয়, আমি ড্ৰাগছমুক্ত ডিব্ৰুগড় কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু যিসকল বিষয়া আছে আবকাৰী বিভাগৰ যিসকল বিষয়া, তেখেতলোকৰ লগত আমাৰ কেইবাবাৰো আমাৰ আলোচনা হৈছে, কিন্তু তেখেতলোকে এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰে যি মন্তব্যৰ দ্বাৰা আচলতে তেখেতলোকৰ কথা বাৰ্তাবিলাকৰ পৰা স্পষ্ট হয় যে তেখেতলোক ইয়াত জড়িত হৈ আছে। আৰু আপোনালোকে আজি খুব 10টামান দিনৰ আগতে এটা খুব ডাঙৰ এটা মৰ্মান্তিক ঘটনা, যিটো ঘটনাত আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি ধিক্কাৰো জনাইছিলোঁ আৰু চৰকাৰক প্ৰশাসনক অনুৰোধ জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত তেখেতলোকে মদ, ভাং, গাঞ্জা ডিব্ৰুগড় যে অহৰহ তেখেতলোকে যে এই যে আমদানি হৈ আছে, ৰপ্তানি হয়, আমদানি হয়, ক'ৰ পৰা কেনেকৈ আহে তেখেতলোকে কিন্তু 2-এজন পুথি খলিহনাক ধৰি তেখেতলোকে বাহ ল'বলৈ চেষ্টা কৰে। কিন্তু এটা প্ৰশ্ন আছে যে ড্ৰাগছ আসক্ত লোক বা ড্ৰাগছ পেডলাৰসকলক যেনেধৰণে ধৰিব লাগে, তেখেতলোকে যেনেধৰণৰ বিভাগসমূহ আছে, বিভাগসমূহে কি কৰি আছে? আচলতে তেখেতলোকে চাং পাতি শুই আছে নেকি? তেখেতলোকে এ চি ৰুমত যি মন্ত্ৰী বিষয়া যে চাবি দিয়া পুতলা, ইয়াত আচলতে যিসমূহ বিষয়াসকল আছে তেখেতলোকক যে আমাৰ এটা অনুধাৱন হৈছে যে তেখেতলোকক যে গুৱাহাটীৰ পৰা চাবি দিয়ে আৰু ইয়াত তেখেতলোকে পুতলাটোৱে দুদিনমান নাচি দেখায়, আৰু যেতিয়া নাচি ভাগৰ লাগে তেতিয়া মানুহে ভাবে এখেতলোকক নচুৱাই দিলোঁ আৰু হৈ গ'ল দুদিনমান, তাৰপিছত মানুহ শান্ত হ'ব বুলি। কিন্তু এইসকল তেখেতলোকৰ নাট ভাওনা কৰি আচলতে তেখেতলোকে খুব পাকৈত বুলি কৈছোঁ। তেখেতলোকে এনেধৰণৰ নাটক ৰচে, আচলতে ৰাইজক তেখেতলোকে ঠগাৰ এখন নাটক, যিখন নাটক ৰচিছোঁ যে আজি এইখন চৰকাৰে আপোনালোকে দেখিছে বিলাতী সুৰাৰ লগতে অন্যান্য সুৰাসমূহক তেখেতলোকে সংগ দি আহিছে। বিলাতী সুৰাই আজি আকাশলংগী তেখেতলোকৰ এটা ৰেকৰ্ড গঢ়িছে। আপোনালোকে দেখিছে বিলাতী সুৰা বিক্ৰী কৰি আজি চৰকাৰে কোটি টকা মানে তেখেতলোকে উপাৰ্জন কৰিছে। আচলতে তেখেতলোকৰ এইবোৰে লক্ষ্য আৰু উদ্দেশ্য উঠি অহা প্ৰজন্মক তেখেতলোকে মদ খুৱাই লৈ মাৰিব। আচলতে আমি ৰাইজৰ মুখেৰে বিভিন্ন ৰাইজৰ পৰা আমি জানিব পাৰিছোঁ, তেখেতলোকেও আমাক সময়ে অৱগত কৰে, কিন্তু আমাৰতো দায়িত্ব আমি সমাজখনত থাকি আমাৰো নৈতিক কিছুমান দায়িত্ব আছে, কিন্তু আমি দায়িত্ববোধৰ জ্ঞান থকাৰ পিছত আমি বহুতো ৰাইজৰ লগত সহযোগিতা আগবঢ়াওঁ। কিন্তু প্ৰশাসনৰ যিসকল তেখেতলোকে ৰঙা দলিচা পাৰি দিছে, তেখেতলোকে কি কৰি আছে? আৰু যিসকলে ভিখাৰীৰ দৰে কোনোবা হোটেলৰ পৰা 1000 টকা, ক'ৰবাত মদ বিক্ৰী কৰে, সৰু দোকান এখনৰ পৰা 2000 টকা, ক'ৰবাত বোলে ধাবা এখনৰ পৰা 5000 টকা, তেখেতলোকৰ আচলতে লাজ লাগিব লাগিছিল। তেখেতলোকে আচলতে ইমান ডাঙৰ দায়িত্ব, তেখেতলোকৰ যদি খাবলৈ পাবলৈ যদি তেখেতলোকৰ টকাৰ অভাৱ হৈছে, তেখেতলোকে কি হ'ব? ভিখাৰী গোটেই দোকানে তেখেতলোকে টকা সংগ্ৰহ কৰি ফুৰে। এইটো একদম নিশ্চিত কৰি এটা মানে খুব লাজৰ বিষয় হৈছে। আৰু চৰকাৰখনে কি কৰি আছে? এনেকুৱা বিষয়াবিলাকক তেখেতলোকে কিয় নাকি লগাব পৰা নাই? তেখেতলোকক মই অনুৰোধ জনাইছোঁ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে আমি অনুৰোধ জনাইছোঁ, তেখেতলোকে থানা চাৰিআলিত এখন ৰঙা কাপোৰ লৈ বহি থাকক, তাত ৰাইজে তেখেতলোকে যে দোকানে টকা সংগ্ৰহ কৰি ঘূৰি ফুৰে 1000, 2000, 500, ৰাইজে তেখেতক এজন ডিব্ৰুগড় ৰাইজে যদি সচেতন নাগৰিকে তেখেতলোকক 1 টকা, 2 টকা, 5 টকালৈকে যদি দিয়ে নহয়, তেখেতলোকৰ ঘৰখন চলিবলৈ খুব সুবিধা হ'ব যেন লাগিছে। তেখেতলোকৰ দৰমহা কম হৈছে যেন আমাৰ অনুভৱ হৈছে, আৰু এই চৰকাৰখনে তেখেতলোকক আচলতে ভাল ধৰণে পোহপাল দিব নোৱাৰাৰ আগতে এনেকুৱা কৰে। সেইকাৰণে এনেধৰণে যিসকল বিষয়া আমোলা জড়িত হৈছে, তেখেতলোকে হয়তো এনেধৰণৰ মনে আচলতে তেখেতে কলা পৰ্দাৰ আঁৰত থাকি আপোনালোকক বাৰে কৈছোঁ, মই সংবাদ মাধ্যমৰ জৰিয়তে মই
মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপোনালোকৰ যে এই যে ক'লা পৰ্দাৰ আঁৰত যে থাকি কিছুমানে যে পিছফালৰ পৰা যে হিন্দী খানি পিছৰ ফালৰ পৰা যে তেখেতলোকে হাত লুৰুকা হাত উজান দিয়া মানুহখিনি আছে, এই মানুহখিনিক আপোনালোকে ভাল ধৰণে নিয়ন্ত্ৰণ কৰিব পৰা নাই। আপোনালোকে যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই, ৰাইজলৈ ঠেলি দিয়ক। ইয়াৰ উচিত প্ৰত্যুত্তৰ ৰাইজে দিব কিন্তু।